ৰিয়াৰ্চেল কিছুমান সন্দেহযুক্ত মানুহ আহি বহিছে কাৰোবাক একদম ফাদাৰ বনাই ল'লে তেওঁলোকে কৰিছে বোলে মাটি কিনিছে কিন্তু ইয়াত 150 বিঘাত 1.5 কাঠা মাটিও এতিয়া খালী নাই প্ৰশাসনৰো কিছু হাত আছে আৰু বাহিৰৰ পৰা মানুহ আহি ৰাতিৰ ভিতৰতে ঘৰ-দুৱাৰ বান্ধি এই মাটিৰ মানুহ আমি অসমীয়া মুছলিম যিসকল আছোঁ আমি নিশেষ হৈ যাব ওলাইছোঁ চাৰিওফালে মুছলমানবিলাকে আমাক ঘেৰি ধৰিছে আৰু সিহঁতে বাংলাদেশৰ পৰা আমাৰ আহি বসবাস কৰে আমাৰ সুবিধা লয় আমি ক'ত যাম আমি ক'ত যাম বাংলাদেশৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ হোৱা অবৈধ অনুপ্ৰৱেশ হৈছে এই অঞ্চলটোৰ সুৰক্ষা আৰু অস্তিত্বৰ বাবে বৃহত্তম ভাবুকি আমি বাংলাদেশ বনাম এইবিলাক কৈছে আমাৰ সন্মুখতে কৈছে যোৱা 70 বছৰে উন্মুক্ত সীমান্তইদি বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশে অসমৰ জনগাঁথনিকে সলনি কৰি দিছে উন্মুক্ত সীমান্ত বিশাল মুকলি গ্ৰেজিং আৰু নদীয়ে সৃষ্টি কৰা চৰ চাপৰিবোৰে মাটিৰ অভাৱী বাংলাদেশীসকলক ইয়ালৈ টানিছে বৃহৎ মাত্ৰাত হোৱা এনে প্ৰব্ৰজনক ৰাষ্ট্ৰসংঘই বৃহত্তম গণপ্ৰব্ৰজনবোৰৰ এটা বুলি অভিহিত কৰিছে যোৱা কেইটামান দশকত এনে গণপ্ৰব্ৰজন অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰে 2004 চনৰ 14 জুলাইত সংসদত কৈছিল যে অসমত মুঠ 2.61 কোটি জনসংখ্যাৰ 50 লাখেই অবৈধ অনুপ্ৰৱেশকাৰী অৰ্থাৎ অসমৰ প্ৰতি 5 জন বাসিন্দাৰ এজন বিদেশী অথচ উচ্চতম ন্যায়ালয়ে বাৰম্বাৰ কঠোৰ আইনৰ দোহাই দি থকা সত্ত্বেও 1985 চনৰ পৰা 2012 চনৰ ভিতৰত মাত্ৰ 2442 জন অনুপ্ৰৱেশকাৰীকে চিনাক্ত আৰু বহিষ্কাৰ কৰা বুলি অসম চৰকাৰে স্বীকাৰ কৰিছে অসমৰ জনগাঁথনি সংস্কৃতি আৰু অসমীয়া লোকৰ দৈনন্দিন জীৱনত অনুপ্ৰৱেশে পেলোৱা প্ৰভাৱৰ বিষয়ে কৰা এই বাস্তৱ ভিত্তিক নিবেদনৰ আঁৰত আছে প্ৰব্ৰজন বিৰোধী মঞ্চ এই মঞ্চ হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ অস্তিত্ব আৰু পৰিস্থিতি ৰক্ষা তথা বাংলাদেশৰ পৰা ভাৰতলৈ অহা অনুপ্ৰৱেশকাৰীৰ চিনাক্ত আৰু বহিষ্কাৰৰ বাবে যুঁজা এক মঞ্চ পীড়িত খিলঞ্জীয়া লোকসকলৰ অভিজ্ঞতা বুজি পোৱাৰ আগতে আমি প্ৰথমতে এনে অনুপ্ৰৱেশৰ বাস্তৱতাক জনাৰ প্ৰয়োজন যেহেতু অবৈধ প্ৰব্ৰজনকাৰীসকল মুছলমান অসমৰ মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ ধৰণ বিস্তাৰৰ পৰাই এই কথা বুজিব পৰা যায় অবৈধ প্ৰব্ৰজনকাৰীসকলৰ সকলো অধ্যয়ন আৰু পৰিসংখ্যা অসমৰ মুছলমান জনসংখ্যাৰ পৰিৱৰ্তন আৰু বৃদ্ধিৰ ভিত্তিত কৰা হৈছে 1901 চন অসমৰ 8খন জিলাৰ মাত্ৰ 2খন জিলাতহে মুছলমান লোকৰ জনসংখ্যা 25%তকৈ বেছি আছিল গোৱালপাৰাত মুছলমান জনসংখ্যা আছিল 27.79% আৰু কাছাৰত 30.55% 1951 চন অসমৰ আৰু 2খন জিলাত মুছলমান জনসংখ্যা 25%তকৈ বেছি হ'ল 1901 চনত 6% মুছলমান জনসংখ্যা থকা নগাঁও জিলাত 1951 চনত মুছলমান জনসংখ্যা হ'লগৈ 40.5% আনহাতে 1901 চনত 9.11% থকা কামৰূপ জিলাত 1951 চনত মুছলমান জনসংখ্যা হ'লগৈ 29.3%। এই বৃদ্ধিৰ কাৰণ আছিল অল ইণ্ডিয়া মুছলিম লীগৰ নীতি স্বাধীনতাৰ আগত অসমৰ সাৰুৱা মাটিত লীগৰ লোলুপ দৃষ্টি পৰিছিল
আৰু ব্ৰিটিছ চৰকাৰৰ সহায়ত তেওঁলোকে তেতিয়াৰ পূৰ্ববংগৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিবলৈ আৰু অসমত থিতাপি ল'বলৈ কৃষকক উৎসাহিত কৰিছিল। কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো তেনে অনুপ্ৰৱেশ কমি নগ'ল, অব্যাহত থাকিল আৰু সেই কথা 2001 চনৰ জনগাঁথনিত প্ৰকাশ পালে। 2001 চনত অসমৰ 23খন জিলাৰ ভিতৰত 6খন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ হ'ল, অথচ স্বাধীনতা লাভৰ সময়ত কোনো জিলাতে মুছলমান সংখ্যাগৰিষ্ঠ নাছিল। ৭৪% মুছলমান জনসংখ্যাৰে ধুবুৰী শীৰ্ষত থাকিল। 1951 আৰু 1971 চনৰ মাজত অসমত মুছলমান জনসংখ্যা 24%ৰ ওচৰ পাজৰে আছিল। 1971 বৰ্ষটো উল্লেখযোগ্য, কাৰণ এই বৰ্ষৰ পাছত অনুপ্ৰৱেশ কৰাসকলক চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ কথা। কিন্তু 1971 চনৰ পৰা 2001 চনলৈকে মুছলমান জনসংখ্যা বৃদ্ধি পালে। 2001 চনত মুছলমান জনসংখ্যা হ'ল 30.9%। হিচাপ কৰি পোৱা গৈছে যে 2011 চনত মুছলমান জনসংখ্যা 34.71% হৈছেগৈ। এই বৃদ্ধিবোৰ ক'ত হৈছে? আমি যদি জিলাভিত্তিক অধ্যয়ন কৰোঁ তেন্তে দেখিম যে প্ৰাথমিকভাৱে সীমান্তৱৰ্তী জিলাসমূহত তথা নগাঁও আৰু মৰিগাঁৱত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি। 2001 চনৰ পৰা 2011 চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 17.64%। এই সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 16.93%। ই আছিল ৰাষ্ট্ৰীয় গড় বৃদ্ধিতকৈও কম। কিন্তু যেতিয়া আমি জিলাভিত্তিক জনসংখ্যা বৃদ্ধিৰ পৰিসংখ্যা চাওঁ তেতিয়া দেখোঁ যে সীমান্তৱৰ্তী জিলা তথা প্ৰব্ৰজনকাৰী অধ্যুষিত নগাঁও আৰু মৰিগাঁৱত বৃদ্ধি অতি বেছি হৈছে। ধুবুৰীত সৰ্বোচ্চ 24%ৰ পৰা নগাঁৱত সৰ্বনিম্ন 22%লৈ। আনহাতে সীমান্তৱৰ্তী নোহোৱা তথা প্ৰব্ৰজনকাৰী অধ্যুষিত নোহোৱা অসমৰ আন জিলাসমূহত তুলনামূলকভাৱে জনসংখ্যা বৃদ্ধিৰ হাৰ কম, ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় গড় বৃদ্ধিতকৈও কম। এই সময়ত বৃদ্ধিৰ হাৰ যোৰহাটত সৰ্বনিম্ন 9.21% আৰু গোলাঘাটত 11.87%। এই পৰিসংখ্যা দেখিলে মনলৈ এটা প্ৰশ্নই আহে, মুছলমানৰ জন্মহাৰ বেছিভাৱেই সীমান্তৱৰ্তী জিলা নগাঁও আৰু মৰিগাঁৱত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হৈছে নেকি? এনে কথাকে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এটা টিভি চেনেলৰ সাক্ষাৎকাৰত কৈছে। It is because of low literacy, illiteracy. Illiteracy is even most of the Muslims, they are most illiterate. Every family is 6, 7, 8, 9, 10. The illiteracy is very low. It is because of illiteracy. Yes, there has been also. You seriously are saying Yeah. that Muslims, because they are illiterate, Yeah. are creating more children than Hindus? Yeah. You really mean that? মুখ্যমন্ত্ৰীৰ এই দাবী তেওঁৰ পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে নাকচ কৰি গৈছে। 1992 চনৰ অক্টোবৰত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই অসম বিধানসভাত কৈছিল যে অসমত 33 লাখ অবৈধ অনুপ্ৰৱেশকাৰী আছে। আনহাতে 2004 চনৰ 14 জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী প্ৰকাশ জয়ছোৱালে সংসদত কৈছিল যে 2001 চনৰ হিচাপ মতে অসমত 50 লাখ অবৈধ অনুপ্ৰৱেশকাৰী আছে। 2001 চনত অসমৰ জনসংখ্যা আছিল 2.61 কোটি। ইয়াৰ অৰ্থ হ'ল অসমৰ 5জন বাসিন্দাৰ ভিতৰত এজন বিদেশী। চৰকাৰেনো এই ক্ষেত্ৰত কি কৰিছে? অশান্ত অঞ্চল আইন আৰু ভোটাৰ তালিকাকে ধৰি উচ্চতম ন্যায়ালয়ত বহু আইনী যুঁজি অহা প্ৰখ্যাত স্থপতিবিদ প্ৰবীণ সমাজকৰ্মী তথা 1979 চনৰ পৰা 1985 চনলৈ হোৱা অসম আন্দোলনৰ এজন অগ্ৰণী বুদ্ধিজীৱী ইন্দ্ৰজিৎ বৰুৱাইনো এই বিষয়ত কি কয় কোনো শুনা হওক। 1961 চনৰ পৰা 1966 চনলৈ 1,78,000 বিদেশী চিনাক্তকৰণ হৈছিলে আৰু ৰিপৰ্ট হৈছিলে। কিন্তু 1985 চনৰ পিছত যদিও একেবিলাক আইনেই আছে, প্ৰৱলিত আছে, মাত্ৰ 3,000 মান লোকহে চিনাক্ত কৰিব পাৰিছে বিদেশী হিচাপে আৰু তেওঁলোকক পঠিয়াব পাৰিছে বাংলাদেশলৈ। এইটো বৰ দুখৰ কথা। কিয় নকৰিলে সেইটো সকলোৱে জানে। কংগ্ৰেছৰ লাগে ভোট আৰু বিদেশীসকল হ'ল তেওঁলোকৰ ভোট বেংক। বাংলাদেশীৰ অনুপ্ৰৱেশৰ যিসকল প্ৰত্যক্ষ ভুক্তভোগী
তেওঁলোকৰ সামগ্ৰিক তথা দৈনন্দিন জীৱনতনো ই কেনেধৰণৰ প্ৰভাৱ পেলাইছে এইবোৰ কথাকে জানিবলৈ আমি অসমৰ 5খন ঠাই ভ্ৰমণ কৰোঁ আমি যাওঁ বাংলাদেশৰ সীমান্তৱৰ্তী তথা অসমৰ আটাইতকৈ পশ্চিমত থকা ধুবুৰীৰ পৰা মধ্য অসমৰ কাজিৰঙালৈকে ধুবুৰীত আমি হাকামা আৰু দিয়াবাৰী নামৰ দুখন গাঁৱলৈ যাওঁ হাকামাৰ এক প্ৰাচীন ইতিহাস আছে 500 বছৰ আগতে এখন সংস্কৃত বিশ্ববিদ্যালয়ৰে হাকামা আছিল শিক্ষাৰ কেন্দ্ৰ ইয়াত বৃহৎ সংখ্যক সাঁচিপাতৰ পুথি পোৱা গৈছিল আৰু ইয়াৰ এক চহকী সাংস্কৃতিক ঐতিহ্য আছে হাকামা হৈছে মিশ্ৰিত জনগাঁথনিৰ আৰু দিয়াবাৰী হৈছে বড়ো জনজাতীয় গাঁও এই দুয়োখন গাঁৱতে জনসংখ্যাৰ বৃদ্ধি পাইছে কিন্তু এই বৃদ্ধি মুছলমান জনসংখ্যাৰ ক্ষেত্ৰতহে হৈছে 1970 চনৰ পৰা 2014 চনলৈ হাকামাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰত মুছলমান ভোটাৰৰ সংখ্যা বৃদ্ধিৰ পৰাই এই কথা অনুমান কৰিব পাৰি 1970 চনত এই 3টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ হিন্দু ভোটাৰ আছিল 452 গৰাকী আৰু মুছলমান আছিল 291 গৰাকী 2005 চনত হিন্দু ভোটাৰ হ'ল 846 গৰাকী আৰু মুছলমান ভোটাৰ 1358 গৰাকী কিন্তু 2005 চনত 846 গৰাকী হিন্দু ভোটাৰ থকাৰ বিপৰীতে 2014 চনত ই হ্ৰাস পালে 828 গৰাকীলৈ আনহাতে সেই সময়ছোৱাত মুছলমান ভোটাৰৰ সংখ্যা 1358 গৰাকীৰ পৰা বৃদ্ধি পালে 1619 গৰাকীলৈ 1970 চনৰ পৰা 2014 চনৰ ভিতৰত মুঠ হিন্দু ভোটাৰ আনকি দুগুণো নহল কিন্তু এই সময়ছোৱাত মুছলমান ভোটাৰৰ সংখ্যা 5.5 গুণতকৈ বেছি বৃদ্ধি পালে 10 বছৰতকৈ কম সময়ৰ ভিতৰত এই অঞ্চলবোৰত মুছলমান প্ৰব্ৰজনকাৰীৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে নতুন নতুন ঘৰজুপুৰিবোৰৰ পৰাই এই কথা জলজল পটপট হৈ পৰে আনহাতে চৰকাৰী ভূমিটো অবৈধ দখল চলিছে যে এইটো দেখা গৈছে সেইটো হ'ল আমাৰ লাৰিয়া পাহাৰ বুলি কৈছিল এটা সময়ত তাতে গভৰ্ণমেণ্টৰ হেৰি দিছিল কফি প্লেণ্টেশ্যন আছিল কিন্তু লাহে লাহে কফি প্লেণ্টেশ্যন নোহোৱা হ'ল গভৰ্ণমেণ্টৰ বস্তুবিলাকতো তেনেকুৱাই লাহে লাহে নোহোৱাই হৈ যায় তাৰপিছতে হ'লে কি কিছুমান সন্দেহযুক্ত মানুহে আহি গোটেইখিনি দখল কৰি বহিল তেতিয়া পিছত তাতে লোকেল মানুহখিনি লগ লাগি মানুহখিনি খেদি পঠালে কিন্তু এতিয়া আৰু কিছুমান তাৰ কাষৰীয়া অঞ্চলত অৱশ্যে মেইন হেৰিটোত নহয় তাৰ কাষৰীয়া অঞ্চলত কিছুমান সন্দেহযুক্ত মানুহ আহি বহিছে জনজাতীয় ভূমিত মুক্তিয়াৰী বিক্ৰী বা এটৰ্নি চেলৰ সন্দেহজনক ভূমিকা আছে যিটো হৈছে অবৈধ কাৰণ অনাগৰিকটো বাদেই অজনজাতীয়ে জনজাতীয় অঞ্চলত মাটি কিনিব নোৱাৰে কোনো মাটি বাৰী সুযোগ সুবিধা ট্ৰাইবেল এৰিয়াত কোনো জেনাৰেল মানুহে তাত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু মাটি কিনিবৰ কাৰণে ফৰ্মেলিটিজ লাগি ঠিকে আপোনালোকেতো গমেই পায় আজিকালি যে আমাৰ অফিচাৰবোৰ তেনেকুৱা হৈছে যে তেওঁলোকক মাটি দিয়ে আৰু কোনো কাৰোবাক মানে ফাদাৰ বুলি ক'লে তেওঁলোকৰ কোনো নাই কাৰোবাক এজন ফাদাৰ বনাই ল'লে তেওঁলোকে তেনেকুৱা হয় আপুনি ছাৰ্ভেত গম পাব আপুনি ছাৰ্ভে কৰিলে গম পাব যে ল'ৰাজনৰ বয়স 60 বছৰ আৰু বাপেকৰ বয়স হৈছে 50 বছৰ বা 40 বছৰ এনেকুৱা হয় কেনেকৈ হয় সেইটো আচলতে তেওঁলোকে এডপ্টেড চন বুলি ক'ব কৈ পেলাই তেওঁলোকৰ পৰিচয় এটা হ'ল পৰিচয় লৈ মাটি কিনিছে এই এনেকুৱা ধৰণে 2 নম্বৰী কৰি পেলাই যিটো 2 নম্বৰী কয় 2 নম্বৰী কৰি পেলাই বহুত মাটি কিনি আছে এতিয়া আৰু এনেকুৱা মাটি যিবোৰ মাটি কিনিছে বাংলাদেশী বুলি কওঁ এতিয়া আৰু বাংলাদেশীয়ে সেই তেনেকুৱাভাৱে মাটি কিনিছে তাত বাহিৰে বেলেগ প্ৰক্ৰিয়া নাই কিন্তু চৰকাৰে অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকে থিতাপি লোৱাত সাহায্য আগবঢ়োৱাত সক্ৰিয় এজেণ্টৰ দৰে কাম কৰিছে মই যিটো জানো কৃষি বিজ্ঞান কেন্দ্ৰৰ যিটো গাইডলাইন মতে এইটো হাইৱেৰ ওচৰত লাগে আৰু 150 বিঘা মাটি তাত লিয়া হৈছিল কিন্তু ইয়াত 150 বিঘাত 1.5 কাঠা মাটিও এতিয়া খালী নাই কবৰস্থান হ'ল মাদ্ৰাছা হ'ল কিন্তু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰটো এতিয়া ক'ত গ'ল অপৰাধৰ হাৰ সাংঘাতিকভাৱে বৃদ্ধি পাইছে দৈনিক চুৰি কাৰ্য সংঘটিত হয় মহিলাসকল অসুৰক্ষিত এই যে ডকাইত আহে অমুক আহে তমুক আহে এইবিলাক কাৰ কাৰণে আহে তাকেতো ক'লোঁ ৰাতি সিফালে ফুৰিব যা অকলে ইফালে কিন্তু এই সাহসটো এতিয়া মোৰ নাই কেনেকৈ বাঢ়িছে এইখিনিৰ কথাৰ পৰাইতো বুজি পাইছে আপোনালোকে যে কিমান বাঢ়িছে মোৰ সাহস নাই
আৰু যিবিলাক সৰুবিলাকৰ কি হ'ব এতিয়া সিহঁতে বাংলাদেশৰ পৰা আমাৰ আহি বসবাস কৰে আমাৰ সুবিধা লয় আমি ক'ত যাম এইটো প্ৰশ্ন মই প্ৰশাসনৰ ওচৰতে কৰিছিলোঁ এই মানুহবিলাকে ক'ত পৰা যে আকৌ নতুন নতুন মানুহ আহিছে আমাৰ গাঁওখিনি আগত এই যে ওচৰ পাজৰে আপোনাৰ দেখিলে আমাৰ আনবুঝাৰ গাঁওখনত আশে পাশে হাকমা গাঁও আছে আকৌ বাৰ্ষি গাঁও আছে চাৰিওফালে মুছলমানবিলাকে আমাক ঘিৰি ধৰিছে আৰু এই আৰু এতিয়া আমি ক'ত থাকিম ক'ত নাথাকিম আৰু গণ্ডগোলটো হৈ গৈছে এইবাৰ আমি যাওঁ বকোলৈ বকো কামৰূপ জিলাত অৱস্থিত ইয়াৰ পশ্চিমে গোৱালপাৰা জিলা আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সিটোপাৰে বৰপেটা জিলা এই দুয়োখন জিলাতে মুছলমান প্ৰব্ৰজনকাৰী হৈছে সংখ্যাগৰিষ্ঠ আৰু দুয়োখন জিলাই অনুপ্ৰৱেশৰ হেঁচাৰ সন্মুখীন হৈছে বকো হৈছে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰ 400 বছৰ আগে মহাপুৰুষ মাধৱদেৱে ইয়াত চমৰীয়া সত্ৰ স্থাপন কৰিছিল সত্ৰখনত এগছি অক্ষয় বন্তি আছে যিগছি বন্তি যোৱা 405 বছৰ অবিৰতভাৱে জ্বলি আছে সত্ৰখনত 400 বছৰীয়া পুৰণি সাঁচিপাতৰ পুথিৰ পৰা দৈনিক নাম প্ৰসংগ হয় এইখন সত্ৰও আক্ৰমণৰ সন্মুখীন হৈছে যিখিনি তেখেতৰ সোণৰ গামখাৰু মানে হাতৰ যিবিলাক অলংকাৰ আছিল আঙুঠিকে আদি কৰি এই গোটেইবিলাক বস্তু তাৰমানে লৈ গৈছে তাৰপিছতো এখন হাতত খুলিব নোৱাৰা অৱস্থাত তাৰমানে কি কৰিলে হাতখন জোৰেৰে ভাঙি তাৰমানে সেই মানে গামখাৰু পাত সেইখিনি লৈ গৈছে গোটেইখিনি বস্তু আঁতৰত আৰু এটা বিল আছে সেইটো আগতে সত্ৰৰে আছিল কিন্তু এতিয়া সেইটো দখল হৈ গৈছে বেদখল হৈ গৈছে কেনেকৈ সেইটো প্ৰশাসনৰো কিছু হাত আছে আৰু বাহিৰৰ পৰা মানুহ আহি ৰাতিৰ ভিতৰতে ঘৰ দুৱাৰ বান্ধি ভাৰতলৈ আহিছে অসমলৈ আহিছে তেওঁলোকে প্ৰথমতে স্থায়ী মানুহখিনিৰ থলুৱা মানুহখিনিৰ বিশ্বাসটো ভাঙিবৰ বাবে আস্থাটো ভাঙিবৰ বাবে তেওঁলোকে প্ৰথমতে আমাৰ যিবিলাক ৰাইজৰ বিশ্বাসযোগ্য সম্ভাৰ বিশেষতঃ ধৰ্মীয় যিবিলাক অনুষ্ঠান এই অনুষ্ঠানবিলাকত তেওঁলোকে সদায় আক্ৰমণ কৰি আহিছে বকুত চন্দ্ৰপাহাৰ নামৰ এটা পাহাৰৰ ওপৰত এটা পুখুৰী আছে এই পাহাৰত থকা মন্দিৰ আৰু পুখুৰীটো লক্ষ্মী দেৱীৰ ধাম বুলি মানুহে পূজা কৰে এই মন্দিৰটোকো অনুপ্ৰৱেশকাৰীয়ে আক্ৰমণ কৰিছিল কিন্তু স্থানীয় লোকে এই আক্ৰমণ প্ৰতিহত কৰে এনে খুৰি চুৰি কাটা কিবা বিভিন্ন সমস্যাবিলাক মানে আমাৰ আগত আহে আমি বাধা দিওঁ যে ইয়াত মানে চেগুন গছবিলাক কাটিব নালাগে কিন্তু তথাপিও কাটিয়ে আছে জবৰদস্তি আৰু ইয়াত লাহে লাহে কোনোবাই বাগান বনাই আছে কোনোবাই কিবা কৰি আছে মানে বিভিন্ন সমস্যাবিলাক যেতিয়া মানে আমাৰ ওচৰত আহিছে এতিয়া আমাৰ এটা বিশ্বাস হয় যে এটা সময়ত কিজানি এই পাহাৰখন ধ্বংস হৈ পৰিণত হ'ব ঈদগাহ বনোৱাটো তাৰমানে ৰিজাৰ্ভৰ মাজতে যিটো তেওঁলোকে তাৰমানে ঈদগাহ এটা বনাইছে তেওঁলোকৰ তাৰমানে মাজতে আৰু তাৰ কাৰণে তাৰমানে আমাৰ যিখিনি নিকটৱৰ্তী ৰাইজ প্ৰত্যেকখন সমাজ মানে ইতিমধ্যে SCC ছাৰক মানে কমপ্লেইন এটা দিছে SCC তাৰমানে কমপ্লেইন দিয়া হৈছিল যে সেই কমপ্লেইনটো অৱশ্যে অলপ মানিও লোৱা বুলি তাৰমানে মই জানিব পাৰিছিলোঁ কমপ্লেইনটো তাৰমানে যেনিবা গুৰুত্ব সহকাৰে SCC লোৱা বুলি তাৰমানে মোৰ এটা অনুমান হৈছিল যে হেন মুহূৰ্তত তাৰমানে SCC ছাৰে তাৰমানে ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল আগতে আমাৰ এখন ৰিজাৰ্ভ আছিল সেইখন আচলতে তামুলী ৰিজাৰ্ভেই আছিল কিন্তু এতিয়া সেই ৰিজাৰ্ভখনো নাই গৰু ছাগলী চৰাৰ কাৰণে দিছিল সেইখন ৰিজাৰ্ভ চৰকাৰে সেইখনে তেওঁলোকে দখল কৰিল বহুবাৰ এভেকশ্যনৰ কাৰণে অৰ্ডাৰ আনিল কিন্তু কোনোপধ্যে পৰা নাই চৰকাৰৰ হেমাহিতেই সেইটো হ'ল গতিকে আজি আমি তিলচন মানুহখিনি এটা সময়ত হয়তো আমি ইয়াৰ পৰা হয়তো বহুত দূৰলৈকে যাওয়াৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব কিজানি যদি আজি আমি সচেতন নহওঁ এইবাৰ আমি গুৱাহাটী মহানগৰীৰ দুটা উপকণ্ঠ অঞ্চললৈ ৰাওনা হওঁ য'ত যোৱাত 20-30 বছৰত নতুন গাঁও বস্তি গঢ়ি উঠিছে এটা অঞ্চল হৈছে গুৱাহাটীৰ পূবত থকা নুনমাটি ই হৈছে তেল শোধনাগাৰৰ গাতে লাগি থকা অঞ্চল তথা মহানগৰীলৈ অহা নতুন প্ৰব্ৰজনকাৰীৰ বসতিস্থল ইয়াত আমি দেখোঁ যে বাংলাদেশী মূলৰ বৃহৎ সংখ্যক লোকে ইয়াত আহি বাস কৰিছে
হেৰি মানে নতুন নতুনকৈ কিছুমান মানুহ আহি মানে কিছুমান আমাৰ মাজত খামখেলি লগাই আছে। ইয়াৰ পিছত আমি যাওঁ নুনমাটিৰ পৰা পূবত আৰু নগাঁও জিলাৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত চন্দ্ৰপুৰলৈ। ইয়াতো ছবিখন একেই। মানে মেইন ৰাস্তাৰ পৰা আপুনি 1 কিলোমিটাৰমান নদীত খোজকাঢ়ি যায়, নদীৰ মানে বালিচৰত খোজকাঢ়ি যায়। তো ভিতৰত যোৱাৰ পিছত আপুনি দেখিব যে তাত যাতে বিৰিণাৰ মাজে মাজে এনেকুৱা কিছুমান ঘৰ আছে, অন্তত নাই বুলিও মই দেখাত আপোনাৰ 25-30টামান ঘৰ দেখিলোঁ, য'ত মানুহে ঘৰ টিং লগোৱা নাই, অকল সেই যি বিৰিণাৰে আপোনাৰ সেই বিৰিণাৰে ঘৰ বনাইছে আৰু তাতে সিহঁতে খেতি কৰি এনেকৈ আপোনালোকে জীৱিকা নিৰ্বাহ কৰি আছে। আমাৰ ইয়াতে আপোনালোকে দেখিছে বৰ চাপৰি বুলি কয়, তাত মানে আপোনাৰ আমি যেতিয়া চাৰ্কুল অফিচাৰৰ এলটমেণ্ট বিচাৰোঁ এই মাটিখিনিৰ কাৰণে, কিন্তু আমাক এলটমেণ্ট নিদিয়ে। কিন্তু এতিয়া আপোনালোকে দেখিছে ইয়াতে মানে সন্দেহযুক্ত বাংলাদেশীবিলাকে আহি ইয়াতে মাটি দখল কৰি কেনে ইয়াতে এতিয়া খেতি কৰিবৰ কাৰণে ধৰিছে। তে এই খেতিবিলাক কৰাৰ নামত সিহঁতে এই মাটিবোৰ আমাৰ যিবিলাক স্থানীয় মাটিবিলাক আছে হেৰি আপোনাৰ চৰ চাপৰিবিলাক গোটেই বেদখল কৰি লৈছে। তে ইয়াৰ কাৰণে এতিয়া আমাৰ ভৱিষ্যত বা আমি এতিয়া এই মাটিবোৰ যেতিয়া দখল কৰিব আমি ইয়াত থাকিম ক'ত? হাজুমৰি গাঁৱৰে বাসিন্দাৰী। এতিয়া আমি অতি পূৰ্বৰ পৰা আমি এই চাপৰিটোত গৰু গাই সকলো চৰে কৰে, অহা যোৱা কৰোঁ। শ্মশানৰ কাৰণে আমি গাঁৱৰ সকলো মহিলা গৈছিলোঁ, তাৰপৰা শ্মশানৰ চৰকাৰৰ ওচৰত আমি এপ্লিকেশ্যন কৰিছোঁ, তাতো সিহঁতৰ আমি চৰকাৰী মাটি নাই বুলি কেনে ইয়াতে উঠাই দিছে। আৰু দেশৰ চব বাংলাদেশী একদম চাপৰি ইটো মূৰৰ পৰা সিটো মূৰলৈকে ভৰ্তি হৈ গৈছে। আমি অসমতে থাকিব লাগিব, সেইবোৰ আহি বাংলাদেশী পাকিস্তানী আহি কিনে আমাৰে মাটিতে দখল কৰি তেওঁলোকে আমাকে ওপৰত তেওঁলোকে দাদাগিৰি চলাইছে, বুজিছেনে? সেইখিনি আমি ৰাইজে সজাগত হৈ মানে নিজে জাগৃত হৈ কেনে কামখিনি কৰিব লাগে। ইয়াৰ পিছত আমি যাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ। বৰদোৱা নগাঁও জিলাত অৱস্থিত। স্বাধীনতাৰ আগতে মুছলিম লীগ আৰু ব্ৰিটিছ চৰকাৰে এইখন জিলালৈ প্ৰব্ৰজন হোৱাত উৎসাহ যোগাইছিল। বৰদোৱালৈ যোৱাৰ পথতে বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী দেখিবলৈ পোৱা যায়। এই সত্ৰখনৰ 500 বছৰীয়া ঐতিহ্য আছে, কিন্তু এনে ঐতিহ্যমণ্ডিত সত্ৰৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। গঙাপাৰৰ যিটো 130 মাটি, এই গোটেই মাটিটো তেওঁলোকে বেদখল গৈছে আৰু ইয়াত এটা মছজিদ তেওঁলোকে তৈয়াৰ কৰি বিচাৰিছে। সেইটো সময়ত আমাৰ সকলো আহি মিলিজুলি সেই বস্তুটো মানে হিন্দু হওক মুছলমান সকলোৱে মিলিজুলি সেইটো বন্ধ কৰা হৈছিল। বেদখলকাৰীসকলক ইয়াৰ পৰা উঠাই নিবৰ কাৰণে চৰকাৰেই হওক কোনোবা সংগঠনেই হওক প্ৰত্যেক 11 ঘৰক 11 কথাকৈ মাটি কিনি দি পেলাই এটা ঘৰ বনাই দিয়াৰো প্ৰস্তাৱ ল'লে, মাটিও কিনি দিলে। কিন্তু সেই মাটি কিনি দিয়াৰ পিছতো মানুহকেইঘৰ আজি পৰ্যন্ত উঠাই নিনিয়াটো কি ৰহস্য, আমি এই বিষয়ে বাৰে বাৰে চৰকাৰক সুধি আছোঁ, কিন্তু এই বিষয়ে আমাক চৰকাৰে কোনো ধৰণৰ জনোৱা নাই। অসম চৰকাৰৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে আহি ইয়াত ঘোষণা কৰিছিলে যে ইয়াৰ পৰা উঠি যোৱা মানুহখিনিক এক কথাকে মাটি প্ৰদান কৰা হ'ব, এটা নাবুত নাচত ঘোষণা কৰিছে। তাৰ দ্বাৰা কি হৈছে, এই অসম চৰকাৰৰ এই মন্ত্ৰীবোৰৰ এই তোষণ নীতিৰ কাৰণে তেখেতসকলৰ এনেকুৱা ধৰণৰ বক্তব্যৰ কাৰণে বা ঘোষণাৰ কাৰণে বেদখলকাৰীবিলাক যথেষ্ট উৎসাহিত হয় আৰু তাৰ ফলতে কি হ'ল, অসমৰ আজি 936খন সত্ৰৰ প্ৰায় 8000 বিঘাৰ অধিক মাটি অবৈধ বাংলাদেশীয়ে বেদখল কৰিছে। একেবাৰে শেষত আমি গলো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ। উদ্ভিদ আৰু বন্যপ্ৰাণীৰ বৈচিত্ৰ্যটো আছেই, ইয়াৰ উপৰি বিশ্বৰ ভিতৰত এশিঙীয়া গড়ৰ একমাত্ৰ বাসভূমি হিচাপে কাজিৰঙা অনন্য। যোৱা দশকটোত বৃহৎ সংখ্যক গড় হত্যা কৰা হৈছে। কিছু লোকে বিশ্বাস কৰে যে গড়ৰ খৰ্গটোৰ ঔষধি গুণ আছে, সেয়ে ই চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰিছে। বুঢ়া চাপৰি অঞ্চল, তাৰপিছত ধৰক আপোনাৰ উত্তৰাঞ্চল ব্ৰহ্মপুত্ৰ উত্তৰ পৰা যিটো ষষ্ঠ সংযোজন হৈছে, সেইটো চৰ চাপৰি যিখিনি মানুহ আছে সেইখিনি সকলোবিলাকে সন্দেহজনক নাগৰিক। গতিকে তেওঁলোকে সিপাৰৰ পৰা আহি ৰাতি দিনে পচিং কৰে, চোৰাং চিকাৰী হৈ পেলাই আহে
আৰু সেই চোৰাংচোৱাকৈ আহি পেলাই আমাৰ তাত গড় মাৰে আৰু গড় মাৰি তেওঁলোকে সেই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুচি যায়। নেপালী মানুহ আছিল, তাৰপিছতে আপোনাৰ বাংলাভাষীও মানুহ আছিল, কিন্তু শেহতীয়াভাৱে তাত ইমান বাঢ়ি গ'ল সেইবিলাক এৰিয়া। কিন্তু এৰিয়াটো আপোনাৰ প্ৰপ'জ কৰি থোৱা আছিলে 430 স্কুৱেৰ কিলোমিটাৰ। তো মানুহ তাত এতিয়া আপোনাৰ মোৰ দেন 50-60 হাজাৰ মানুহ তাত হৈ গ'ল। তাৰপিছত বহুতবাৰ এভিকশ্যন কৰা হ'ল। তাৰপিছত তেওঁলোকে ওলটাই আকৌ কমপ্লেইন দিয়ে যে আমাক ইয়াত ডকাইতি কৰিছে, কিবা কৰিছে, আমুক তামুক পেলাই তালৈ আহিছে বুলি পেলাই আপত্তি দিব। সিহঁতে এটা ক্ৰাইম এটা কৰি দিয়ে আৰু ক্ৰাইমটো কৰি পেলাই সিহঁতে জেলত সোমাই যায়। জেলত সোমাই যোৱাৰ লগে লগে সিহঁতৰ এটা চৰকাৰী নথি হৈ যায়, সিহঁতে সেই জেগাৰ পৰা দেৱেৰ এৰেষ্টেড। হা, তেওঁলোকৰ সেইটো লিগেলি এটা সেইডোখৰ জেগাত যে সিহঁত আছে সেইটো প্ৰমাণ কৰিবৰ কাৰণে সিহঁতে জেলতে সোমাই যায় ক্ৰাইম এটা কৰি পেলাই। শংকৰ আৰু আজানে বহি একেলগে লয় আল্লাহ ঈশ্বৰৰ নাম। হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত, মুছলমানৰ পবিত্ৰ কোৰাণ। অসমত অসমীয়া মুছলমানৰ সংখ্যাও লেখত ল'বলগীয়া। প্ৰব্ৰজনকাৰীসকল অসমলৈ অহাৰ বহু আগেয়ে তেখেতসকল অসমলৈ আহিছিল। ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যত তেখেতসকলৰ যথেষ্ট অৱদান আছে। খিলঞ্জীয়া মুছলমান বুলি প্ৰকৃতাৰ্থত খিলঞ্জীয়া বুলি ক'বলৈ আমি বিচৰা নাই। এইকাৰণেই খিলঞ্জীয়া মুছলমান বুলি ক'লে বহু লোকে তেওঁলোকেও খিলঞ্জীয়া মুছলমান বুলি দাবী কৰিব বিচাৰে। প্ৰকৃততে আমি অসমীয়া যিখিনি মুছলিম সম্প্ৰদায় আছোঁ, এই মুছলিম সম্প্ৰদায়টোৰ আমাৰ এক ইতিহাস আছে, এক বুৰঞ্জী আছে। আমাৰ এই অসমীয়া মুছলমানখিনিক প্ৰকৃততে গৰীয়া, মৰীয়া, দেশী আৰু জোলা এই 4টা অংশক সম্পূৰ্ণ কৰাৰ পিছত আমাৰ অসমীয়া মুছলমানখিনি যিখিনি মাটিৰ মানুহ, অসমৰ ভৌগোলিক চাৰিসীমাৰ মাজত পৰম্পৰাগতভাৱে পৌৰাণিকভাৱে যাৰ জন্মস্বত্বৰ অধিকাৰ আছে, সেইখিনি হ'ল অসমৰ গৰীয়া, মৰীয়া, দেশী আৰু জোলা। আমাৰ অসমৰ এই মূলকৰ মুছলিম মানুহৰ কোনো প্ৰতিনিধিত্ব নাই বাবেই আজি সংখ্যালঘুৰ নামত হোৱা আটাইবোৰ ধন কেন্দ্ৰৰ আবণ্টিত হওক, ৰাজ্য চৰকাৰৰ আবণ্টিত হওক, এই ধনসমূহ তেওঁলোকৰ আজি পূৰ্ববংগীয় মূলকৰ তেখেতসকলৰ প্ৰতিনিধিত্বৰ মানে বিধানসভাতেই হওক বা লোকসভাতেই হওক বা ৰাজ্যসভাতেই হওক, তেওঁলোকৰ প্ৰতিনিধিত্ব থকাৰ বাবেই সংখ্যালঘু উন্নয়নৰ নামত হোৱা আটাইবোৰ ধনৰ আবণ্টন তেওঁলোকৰ অধ্যুষিত অঞ্চলসমূহলৈ সকলো পঠিয়াই দিয়া হয়। আমাৰ আজি অসমৰ এই আমাৰ গোষ্ঠীটোৰ সম্পৰ্কত কোনো উন্নয়নমূলক সেই আঁচনিৰ ধন আবণ্টিত হোৱা দেখা নাযায়। গতিকে আজি প্ৰকৃততে অসমৰ এই মাটিৰ মানুহ আমি অসমীয়া মুছলিম যিসকল আছোঁ, আমি নিশেষ হৈ যাব ওলাইছোঁ। আমাৰ গোটেই গোষ্ঠীটো বৰ্তমান কোনো উন্নয়নমূলক কাম কাজত আমাৰ চৰকাৰৰ পৰা কোনো ধৰণৰ পদক্ষেপ নাই। মুঠ জনসংখ্যাৰ 20% যেতিয়া বিদেশী, তেতিয়া আমি অনুপ্ৰৱেশৰ এই বিপদৰ বিৰুদ্ধে কেনেদৰে যুঁজ দিম? এই কথাকে চিন্তাৰ বাবে আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই। যি গতিত প্ৰব্ৰজন ঘটিছে সেই অসমীয়া সমাজৰ কাৰণে এক ভাবুকি স্বৰূপ। 2টা স্বতন্ত্ৰ অধ্যয়নে পাইছে যে 2040 বা 2047 চনৰ ভিতৰত অসমত অসমীয়া সংখ্যালঘু হ'ব। বাংলাদেশীসকলৰ যোগদান কেৱল জনসংখ্যাতেই নহয়, তেওঁলোকে অপৰাধতো জড়িত থাকে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 3 নৱেম্বৰ 2014 চনৰ পৰা 14 নৱেম্বৰ 2014 চনৰ ভিতৰত জামিন আবেদনকাৰী নাম অধ্যয়ন কৰি পালোঁ যে 50%তকৈও বেছি আবেদনকাৰী হ'ল বাংলাদেশী মূলৰ মুছলমান মানুহ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন NRC নৱীকৰণ কৰাৰ দ্বাৰাই অসমত থকা ভাৰতীয় নাগৰিকক চিনাক্তকৰণ কৰা হ'ব। পিছে এইটো এটা অসমৰ ৰাইজৰ ওপৰত প্ৰবঞ্চনাহে। প্ৰকৃততে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক এটা নাগৰিকতা দিয়াহে কৌশল। আচলতে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক নাগৰিকতা প্ৰদান কৰাৰ সময়সীমা 25 মাৰ্চ 1971 চনৰ পৰা 3 ডিচেম্বৰ 2004 চনলৈ বঢ়াই দি এই অনুপ্ৰৱেশকাৰীক সংস্থাপিত কৰাহে এটা প্ৰক্ৰিয়া। অসম চুক্তিৰ এটা মূল ভিত্তি আছিলে যে বাংলাদেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰিব। তাৰ উল্টাটোহে হৈ আছে। আইনৰ মতে বাংলাদেশীসকলে 2টা প্ৰকাৰে নাগৰিকত্ব পাব পাৰে। প্ৰথমতে 25 মাৰ্চ 1971 চনৰ আগতে আহিলে, দ্বিতীয়তে জন্মস্বত্বৰ ভিত্তিত নাগৰিকতা পায়।
জন্মস্বত্বত নাগৰিকতা দিয়াৰ চৰ্ত সময়ে সময়ে সলনি হৈ আছে। 1950 চনৰ পৰা 1 জুলাই 1987 চনলৈকে জন্মস্বত্বত নাগৰিকতা পায় লাগিলে দুয়োজন মাতৃ পিতৃ বাংলাদেশী হওক বা নহওক। 1987 চনৰ পৰা 3 ডিচেম্বৰ 2004 চনলৈ জন্মস্বত্বত নাগৰিকতা পায় যদি মাতৃ পিতৃ এজন নাগৰিক হয়। 3 ডিচেম্বৰ 2004 চনৰ পাছত কিন্তু দুয়োজন মাতৃ পিতৃ নাগৰিক হ'লেহে সন্তানে জন্মস্বত্বত নাগৰিকত্ব পায়। উদাহৰণস্বৰূপে এহাল অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী দম্পতি 1974 চনত অসমলৈ আহিছিলে। তেওঁলোকৰ 3 গৰাকী কন্যা সন্তান 1975, 1976 আৰু 1977 চনত জন্ম হ'ল। 3 গৰাকী কন্যাই জন্মস্বত্বত নাগৰিকতা পালে। 3 গৰাকী ডাঙৰ হৈ 1995, 96 আৰু 97ত একোজনকৈ অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীৰ লগত বিয়া পাতিলে আৰু প্ৰত্যেকে গাইপতি 3টাকে সন্তান জন্ম দিলে 2004 চনৰ ভিতৰত। 3 গৰাকী কন্যাৰ গাইপতি 3জন সন্তানেই জন্মস্বত্বত নাগৰিকতা পালে। এতিয়া দেখা গ'ল যে এহাল অবৈধ অনুপ্ৰৱেশকাৰী দম্পতিৰ পৰা বৃদ্ধি হৈ 17 গৰাকী হ'লগৈ আৰু অসমে পালে 12জন নাগৰিক আৰু 5 গৰাকী বিদেশী নাগৰিক। আৰু এয়া অকল 2004 চনলৈকেহে। পিছে 3 ডিচেম্বৰ 2000 চনৰ পিছত আহিলে তেওঁলোকৰ কোনো এজনেও নাগৰিকত্ব নাপালেহেঁতেন। এইদৰে NRC নৱীকৰণৰ জৰিয়তে আইনৰ সুৰুঙাৰ সুবিধা লৈ 3 ডিচেম্বৰ 2004 চনলৈকে অহা প্ৰায়ভাগ অনুপ্ৰৱেশকাৰীকে নাগৰিকতা প্ৰদান কৰা হ'ব। ইয়াৰ এটা সহজ সমাধান আছে। জন্মভিত্তিত নাগৰিকতা প্ৰদান কৰাৰ চৰ্ত যে দুয়ো মাতৃ পিতৃ নাগৰিক হ'ব লাগিব 3 ডিচেম্বৰ 2004 চনৰ সময়সীমাৰ পৰিৱৰ্তে 25 মাৰ্চ 1971 চনলৈ পিছুৱাই দিব লাগে। নহ'লে যদিও মুছলিম লীগ 1947 চনত অসমক পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰাত বিফল হ'ল, সেই 2047 চনত অনুপ্ৰৱেশকাৰী জোৰত লাভ কৰিব। এই বিষয়ত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে ভুৱা নথি পত্ৰৰ প্ৰয়োগ আৰু অসম চৰকাৰৰ মৌনতা। কেৱল ভোটৰ কাৰণে এই বাংলাদেশীসকলক চৰকাৰী মাটি, বনৰ মাটি, চৰণীয়া পথাৰত বহা সুবিধা কৰি দিয়া হয় আৰু তাৰ ওপৰতো তেওঁলোকে সংখ্যালঘুৰ কাৰণে থকা আঁচনিৰ লাভ উঠায়। আমি অসহায় নহয়। আমি অসহায় এইকাৰণে বোধ কৰোঁ কিয়নো চৰকাৰে একো নকৰিলে। আমি অতি সহজেৰে 2টা আইনৰ প্ৰক্ৰিয়া ল'ব পাৰোঁ। প্ৰথমতে কোনো সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে আমি ওচৰৰ পুলিচ থানাত অভিযোগ কৰিব পাৰোঁ যে তেওঁ সন্দেহযুক্ত বিদেশী বুলি। আমাৰ কাম হ'ল অভিযোগ কৰা, প্ৰমাণ কৰিব লাগিব সেই বাংলাদেশীজনেহে যে তেওঁ বিদেশী নহয়। তাৰ উপৰিও যিসকলে এই বাংলাদেশীসকলক নাগৰিকতা অধিকাৰ পাবলৈ সহায় কৰে তেওঁলোকো আইনৰ চকুত অপৰাধী। আমি তেওঁলোকৰ বিৰুদ্ধেও অভিযোগ কৰিব পাৰোঁ। দ্বিতীয়তে যি চৰকাৰী মাটি, বনৰ মাটি, চৰণীয়া পথাৰ বাংলাদেশীসকলে বেদখল কৰিছে তাৰ বিৰুদ্ধেও আমি ওচৰৰ পুলিচ থানাত অভিযোগ কৰিব পাৰোঁ। প্ৰব্ৰজন বিৰোধী মঞ্চৰ জন্ম এই কাৰণেই আমি বাংলাদেশীসকলক চিনাক্তকৰণ কৰি আৰু নাগৰিকতাৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিবলৈ ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। আপোনালোকেও কৰিব পাৰে। এই বিষয়ত আপোনালোকক যি সহায় সহযোগিতা লাগে আমি দিবলৈ সাজু আছোঁ। আমাৰ লগত যোগাযোগ কৰিবলৈ আপোনালোকে এই নম্বৰটোত এটা মিছড কল দিব পাৰে বা এই ইমেইল এড্ৰেছটোত লিখিব পাৰে। এটা মনত ৰাখিবলগীয়া কথা, স্বয়ং কেন্দ্ৰীয় চৰকাৰে 2004 চনত মানি লৈছিলে যে অসমৰ প্ৰত্যেক 5জন নিবাসীৰ এজন বাংলাদেশী হয়। সেইকাৰণে কোনো সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ সংকোচ কৰিব নালাগে। যদি অসম সুৰক্ষিত তেতিয়াহে ভাৰত সুৰক্ষিত। আমাৰ এইখিনিতে মানুহ বহুত কম। এইখিনি চৰকাৰে যদি সতৰ্ক নহয় এতিয়া আমি কেনেকৈ কি কৰিম? এদিনটো আমি বিপদত পৰিবই লাগিব। ইয়াত হয়তো ৰাতিয়ে আহি কেনে চব কাটি মাৰি হেৰি কৰি থৈ গুচি যাব। বহুত দূৰলৈকে যাওয়াৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব কিজানি যদি আজি আমি সচেতন নহওঁ। আমি ৰাইজখিনি একোটা হয় যুঁজিব লাগিব, তেতিয়াহে আমাৰ মাটিখিনি আমি ঘূৰাই পাম। ভৱিষ্যতে আমাৰ কেম্পৰ ব্যৱস্থা আমাৰ এতিয়াৰ পৰা ভাবা। তোমালোকে যদি এইবিলাক নকৰা, তোমালোকে যুগ, আমাৰতো এতিয়া সময় নহয়। মই কি শিক্ষা দিছোঁ, এই শিক্ষাৰ কাম লাইনে লাইনে যোৱা তোমালোকে।
মন মোর কান্দে রে রাতি নিশায়রে কাহালে নিহিন্দেরালি সে পতিমুখ মবুলিয়া ডাকে মন মোর কান্দে রে আরে বাপ কানা মাও কানায় ও দারুণ বিধি কানা পাহারার লো পয়সার লোভে বেচিয়া খাইছে স্বামী না বাহালো মন মোর কান্দে রে আরে কয়া দেন মোর দয়ার বাবা গো ও কাগামুক দুধ পাঠিয়ারে দিবে সেই না দুধ খায়া কাগাম